সেই গেছ কি খবৰ আশা কৰোঁ সকলোৱে ভাল স্বাগতম জনাইছোঁ আপোনালোকৰ যোৰহাট বিজি ব্লগ চেনেললৈ আৰু আজি নিশ্চয় গম পাইছে শ্ৰমিক দিৱস তাকে যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়লৈ আহিছোঁ আৰু ইয়াতে মানে শ্ৰমিক দিৱসৰ কেইজনমান মানে মূল ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব তাকে অলপ আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো বনাওঁ তেনে ব'লক কাৰ্যালয়ৰ ভিতৰলৈ আমি সোমাই এইফালে দেখিছে বেনাৰ লগাই থোৱা আছে কাৰ্যালয় অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ আৰু যোৰহাট আঞ্চলিক লেচুবাৰী যোৰহাট তাৰ ভিতৰলৈ সোমাই যাম প্ৰথমে গ্ৰহণ কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকৰ সভাখন পৰিচালনা কৰাত যথেষ্ট সহায় সহযোগিতা আগবঢ়াব দিয়া প্ৰতিভা প্ৰাৰম্ভ কৰে ধন্যবাদ মই আজি সভাখনৰ কাৰ্যসূচীখনি পাঠ কৰি দিছোঁ যদি ইয়াত কিবা লিপিবদ্ধ কৰিব লাগে বা কিবা এটা যদি ইয়াৰ পৰা আঁতৰাব লাগে আপোনালোকে কথাষাৰ আমাক জনাব আমি আপোনালোকৰ পৰামৰ্শ অনুযায়ী অনুষ্ঠানটো সভাখনি পৰিচালনা কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আছে 1 নম্বৰতে আছে সভাপতি আসন গ্ৰহণ ইতিমধ্যে হৈ গৈছে 2 নম্বৰতে আছে বিশিষ্ট ব্যক্তি আসন গ্ৰহণ আৰু চিনাকি পৰ্ব 3 নম্বৰতে আছে শ্ৰমিকসকলৰ সন্মান 4 নম্বৰত আছে সভাৰ উদ্দেশ্য ব্যাখ্যা 5 নম্বৰত আছে উদ্দেশ্যৰ ওপৰত কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ একাকাৰ 6 নম্বৰত আছে সমজুৱা একাকাৰ 7 নম্বৰত আছে অন্যান্য ওপৰত আলোচনা আৰু 8 নম্বৰত আছে সভাপতি মন্তব্য আৰু সভা ভংগ যদি ইয়াত কিবা সংযোজন কৰিব লাগে তেলা কথাষাৰ আপোনালোকক জনাবলৈ অনুৰোধ জনাইছোঁ ব্যক্তিসকলৰ আসন গ্ৰহণ আৰু চিনাকি পৰ্ব জিলা সমিতি উপদেষ্টা প্ৰণৱজ্যোতি শইকীয়া নামে আমাৰ মাজত উপস্থিত আছে তেওঁক আমি সভাপতি কাষতে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ জিলা সমিতি উপদেষ্টা বাবুলক আমি আমাৰ মাজত উপস্থিত আছে তেওঁকো আমি সভাপতি কাষতে আসন গ্ৰহণ কৰিবলৈ সমৰ্থনা অনুষ্ঠানৰ আমাৰ যি ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোকক আমি চিনাকি কৰাব বিচাৰিছোঁ মহিন বৰা ৰবীন দত্ত ৰাকু প্ৰদীপ বড়ো যাদৱ বৰা দেৱৰ গগৈ ধনিয়াম নাইডু টিংকু নাইডু আৰু নবীন গগৈ আমি এই সকল ব্যক্তিক আমাৰ আমন্ত্ৰণ ৰক্ষাকৈ আমাৰ মাজত উপস্থিত হৈছেহি আমি পৰৱৰ্তী আমাৰ মাজত উপস্থিত আছে সাংগঠনিক সম্পাদক দুৰ্লভ বৰা ডাঙৰীয়া কাৰ্যনিৰ্বাহক সদস্য বেংগলী আমি উপস্থিত আছে বাকী আমি সভাৰ উদ্দেশ্য ব্যাখ্যা সম্পাদক মণ্ডলৰ উদ্দেশ্য ব্যাখ্যা দাখিল কৰিব কাৰণে অনুৰোধ কৰিছোঁ সভাপতি মহোদয় অপেক্ষা আমি আজি সভাৰ উদ্দেশ্য ব্যাখ্যা ক'বলৈ আগবাঢ়িছোঁ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আমি নিৰ্দেশমৰ্মে আজি সমগ্ৰ অসমত 60খন জিলাই 10জনকৈ আজি মে দিৱসৰ লগত সংসদে আমি শ্ৰমিকসকলক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ সেই উদ্দেশ্যে আজি আমি দক্ষিণ যোৰহাট আঞ্চলিক কাৰ্যালয়লৈ 10জন শ্ৰমিকক যুৱ ছাত্ৰ পৰিষদৰ পৰা সন্মান দিয়াৰ উদ্দেশ্যে আজি সভাখন অনুষ্ঠিত কৰা হৈছে সেয়েহে আজি এই সভাখনৰ মূল উদ্দেশ্য ব্যাখ্যা ইমান সন্মান মই সম্পাদক মহোদয় শ্ৰমিকসকলক আজি শ্ৰমিক দিৱস সন্মান জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি তেওঁক আমাৰ পৰা মনত ৰাখিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সমিতি সভাপতি শিৱপ্ৰসাদ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আৰু
জিলা সমিতিৰ উপদেষ্টা প্ৰণৱজ্যোতি শইকীয়াই আমাৰ জিলা সমিতিৰ উপদেষ্টা বাবু দত্ত ডাঙৰীয়া ৰবীন্দ্ৰ দত্ত ডাঙৰীয়া তেওঁক আমাৰ আজি সভাৰ আৰম্ভ হোৱাৰ ইতিমধ্যে আমাৰ সমাজ ব্যক্তিসকলক ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আমি অন্যজন আমাৰ সমাজ ব্যক্তি উপস্থিত আছে বিজয় ভূঞালা তেওঁক আমি মঞ্চ সন্মুখলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ অনুষ্ঠানভাগি আপোনালোকে আদৰি ল'ব আৰু আশীৰ্বাদ কৰিব পৰৱৰ্তী পৰ্যায়তো যাতে যোৰহাট জিলা সমিতিখনে এনেদৰে আমাৰ যিটো ভাতৃত্ববোধ শ্ৰমিকসকলক পৰৱৰ্তী পৰ্যায়তো এনেকৈ একাধিক্ৰমে সন্মান যাচি যাব পাৰে। ইয়াৰ পাছৰ কাৰ্যসূচী আছে উদ্দেশ্যৰ ওপৰত কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ একাষাৰ। মই আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি শিৱ কলিতা দেৱক আজি অনুষ্ঠানটোত দুআষাৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত যুৱ ছাত্ৰ পৰিষদ দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা শ্ৰমিক সম্বৰ্ধনা অনুষ্ঠানৰ আজি সভাৰ সভাপতি মহোদয়, যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক পুৰস্কাৰ কলিতা ডাঙৰীয়া, যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বিশ্বজিৎ জ্ঞানী ডাঙৰীয়া, উপদেষ্টা প্ৰণৱজ্যোতি শইকীয়া, বাবু দত্ত ডাঙৰীয়া প্ৰমুখ্যে যোৰহাট জিলা সমিতিৰ প্ৰতিনিধিসকল, দক্ষিণ যোৰহাট আঞ্চলিক সমিতিৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে শ্ৰদ্ধাৰ সতীৰ্থসকল আৰু বিভিন্ন আঞ্চলিক সমিতি শ্ৰদ্ধাৰ সতীৰ্থসকল আৰু পৰম শ্ৰদ্ধাৰ আজি সম্বৰ্ধনা অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি অনা আমাৰ সম্বৰ্ধিত জয় জয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে আপোনালোক সকলোৱে জ্ঞাত আজি যিহেতু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস, আমি 1 মে তাৰিখে সমগ্ৰ বিশ্বত শ্ৰমিক দিৱস পালন কৰা হয়। গতিকে এই চেগতে আমাৰ শ্ৰমিকসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
মাত মাতিব পাৰোঁ, পৰৱৰ্তী পৰ্যায়ত কেনেধৰণে আমি শ্ৰমিকসকলক লৈ দেখা সপোনখিনি আমি সাকাৰ ৰূপ প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল যোৰহাটতে নহয় সমগ্ৰ অসমৰ জিলা সমিতিসমূহে আপোনালোকৰ দৰে শ্ৰমিকসকলক আমন্ত্ৰণ কৰি আপোনালোকক শ্ৰদ্ধা জনাইছে, আপোনালোকক অভিনন্দন জনাইছে। আৰু আমি তাৰ পৰা এটা কথাই আশা কৰিম যে আপোনালোকৰ জৰিয়তে আমাৰ সমাজখন যাতে আমাৰ নিবনুৱা যিসকল ব্যক্তি আছে এই নিবনুৱা ব্যক্তিসকলে যাতে প্ৰাপ্য মৰ্যাদাৰ কাৰণে আগবাঢ়ি যাব পাৰে বা আপোনালোকে সংঘবদ্ধ হৈ পৰৱৰ্তী পৰ্যায়ত যাতে শ্ৰমিকৰ যিসমূহ সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিসমূহ বিষয়ৰ ওপৰত মাত মাতি আহিছোঁ এই সমূহৰ ওপৰতো একাত্মক হৈ ৰাইজৰ সমস্যাসমূহ যাতে আপোনালোকে জড়িত হ'ব পাৰে তাৰ কাৰণে এই চিন্তা চৰ্চা কেন্দ্ৰীয় সমিতিয়ে কৰিছে আৰু এই চিন্তা চৰ্চাৰে আমি পৰৱৰ্তী পৰ্যায়ত যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে আমাক আশীৰ্বাদ প্ৰদান কৰে। আজিৰ দিনটোৰ কথা আমি বিশেষকৈ আপোনালোকক অৱগত কৰাৰ প্ৰয়োজনেই নাই, যিহেতু সমগ্ৰ বিশ্বতে 1 মে' তাৰিখটো কোনোবাই মে' দিনটো কেলৈ হ'ল আপোনালোকে নিশ্চয় জানে যে পূৰ্বতে 1884 চনৰ পূৰ্বে শ্ৰমিকসকলক যিসমূহ মালিক আছে বা যিসমূহ মানে ইণ্ডাষ্ট্ৰীৰ মালিক থাকে কোম্পানী থাকে তেখেতসকলে 10 ঘণ্টা 12 ঘণ্টা 14 ঘণ্টা পৰ্যন্ত কামত নিয়োজিত কৰে। এজন হাজিৰা কৰা মানুহে এজন লেবাৰে ধৰি ল'লোঁ ৰাস্তাতে কাম কৰি আছে, শিলগুটি পেলাই আছে, একেৰাহে 12 ঘণ্টা 14 ঘণ্টা শিলগুটি পেলাই থকাটো কিমান দুৰ্ভাগ্যজনক আপোনালোকে ভাবকচোন। সেইকাৰণে 1884 চনতে শ্ৰমিকসকলে সেই কথাখিনি চিন্তা চৰ্চা কৰি আৰু তেওঁলোকৰ যিটো দৈনিক শ্ৰমৰ সময় 8 ঘণ্টা বান্ধি দিয়াৰ লগতে তেওঁলোকৰ প্ৰাপ্য মৰ্যাদাৰ কাৰণেও আলোচনা বিলোচনা কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত চৰকাৰক এটা সময় বান্ধি দিছিলে যে 1886 চনৰ 1 মে' তাৰিখৰ ভিতৰত তেওঁ সময় 8 ঘণ্টা হ'ব শ্ৰমিকসকলৰ। তেতিয়াই সেই সময়তে আন্দোলন হৈছিলে আৰু সেই 1 মে' তাৰিখে 1886 চনৰ 1 মে' তাৰিখে যিহেতু এই বিষয়টো যিসকল শ্ৰমিকে আগবঢ়াই নিছিলে তেওঁলোকৰ সেই সমস্যা সমাধান নহ'লে যেনেকৈ চৰকাৰে কোনো গুৰুত্ব নিদিলে তাৰপিছত শ্ৰমিকসকল ৰাজপথলৈ ওলাই আহিলে আৰু শ্ৰমিকসকলৰ ওপৰত নিৰ্বিচাৰ বুলি প্ৰৱৰ্তন কৰিলে। তেতিয়া জিলাতে 11জনমান শ্ৰমিক মৃত্যু হ'বলগীয়া হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত এই কথাখিনি চৰ্চা হৈ কোনোবা হয়তো জেল খাইছিলে, সেই সময়তে বোমা বিস্ফোৰণ হৈছিলে, কোনোবা পুলিচ নিহত হৈছিলে, শ্ৰমিকসকলক জেলতো ভৰাইছিলে। গতিকে তেনেকুৱা ধৰণৰ বহুতখিনি ইতিহাস আছে, এইখিনি ক'বলৈ নাযাওঁগৈ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এই কথাখিনি গুৰুত্ব অনুভৱ কৰি শ্ৰমিকৰ এই সীমাটো 8 ঘণ্টালৈ 14, 12 নিৰ্দিষ্ট সময় আছিলে 10, তাৰ পৰা আমি 8 ঘণ্টা কৰিছোঁ। গতিকে আজি শ্ৰমিকসকল নহ'লে আমাৰ সমাজখন আগবাঢ়ি নাযায়। শ্ৰমিকসকল নহ'লে আমি নিৰ্দিষ্ট পৰিকল্পিতভাৱে আমাৰ যিখিনি পৰিকল্পনা থাকে সেইখিনি আগবঢ়াই নিব নোৱাৰোঁ। তেনেকুৱা শ্ৰমিকক যদি একেলগে আমি কাম কৰিবলৈ দিওঁ আৰু তেওঁলোকৰ দৈনিক মজুৰি যিটো পাব লাগে তাতকৈ যদি আমি কমাই দিওঁ আৰু চৰকাৰীভাৱে শ্ৰমিকসকলক যিখিনি সুবিধা প্ৰদান কৰি আছে এই সুবিধাৰ পৰা যদি বঞ্চিত হৈ থাকে তেতিয়াহ'লে শ্ৰমিকসকল সদায় অৱহেলিত হৈ থাকিব। আজি এনেকুৱা হৈছে যে চৰকাৰে বিভিন্ন সময়ত আঁচনিবোৰ ৰূপায়ণ কৰিছে। আপোনালোকে যদি লেবাৰ অফিচত শ্ৰম আয়ুক্তৰ কাৰ্যালয় যোৰহাটতে আছে, আপোনালোকে যদি তাত চাই দেখিবলৈ পাব এজন কণ্ট্ৰেক্টৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ নামত প্ৰায় 14,000 টকা চৰকাৰক দিব লাগে। বৰ্তমান এই বছৰ এইটো নিয়ম কৰিছে 13,000 কিমান টকাকৈ তেওঁলোকে চৰকাৰক দিব লাগে। সেই পইচাটো কালৈ লৈছে? এজনেই ঠিকাদাৰ। অসমত হাজাৰ হাজাৰজন ঠিকাদাৰ আছে। ন্যূনতম 13,000 কিমান টকাৰ পৰা এই কণ্ট্ৰেক্টৰবোৰৰ পৰা মানে ঠিকাদাৰসমূহৰ পৰা চৰকাৰে সংগ্ৰহ কৰিছে। কিন্তু এজন ঠিকাদাৰৰ পৰা হয়তো 39,000 টকাও লৈছে। কেনেকৈ লৈছে নন্দ গগৈয়ে জানে। তেওঁ কণ্ট্ৰেক্ট লাইনলৈ কাম কৰে। তেওঁ যদি ইলেক্ট্ৰিচিটি কাম কৰি আছে তেওঁ ইলেক্ট্ৰিচিটিৰ কাৰণে এখন বেলেগ এখন লাইচেঞ্চ উলিয়াব লাগে, নহয় নে? আৰু যদি তেওঁ এজন মানুহে পিডব্লিউডিটো কাম কৰিব বিচাৰিছে যে ৰাস্তা ঘাটৰ কাম কৰোঁ তাতো ৰেজিষ্ট্ৰেশ্যন কৰে, তাৰ কাৰণেও এখন আকৌ যে মই মিউনিচিপালিটিৰ কাম পালে কৰিম, তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণেও মিউনিচিপালিটিৰ কাৰণেও আকৌ সুকীয়া এখন লাইচেঞ্চ আনিবলগীয়া হৈছে।
গতিকে এইখন যদি 13,000 কিমান টকাকৈ হয় ন্যূনতম 40,000 টকা এজন মানুহেই মানে শ্ৰমিকসকলক দিবলগীয়া হয় বৰ্তমান সময়ত চৰকাৰে তেনেকুৱা নিয়ম বান্ধি দিছে গতিকে ইমান লাখ লাখ টকা তেওঁলোকে ঠিকাদাৰসমূহৰ পৰা বা চৰকাৰী বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি আছে বিভিন্ন দোকান প্ৰতিষ্ঠানৰ পৰা যিসমূহ দোকানত শ্ৰমিকৰ আইন মানি চলি আছে বা মহসমূহৰ পৰা সেইখিনি সংগ্ৰহটো আছে নহয়নে গতিকে এই পইচাখিনি আমাৰ শ্ৰমিকসকলক কি সুবিধা দিছে শ্ৰমিকসকলে সেই পইচাখিনি চৰকাৰৰ সেই পইচাখিনি বৰ কিনি কিবা সুবিধা পাইছে নাই এইখিনি কথা চিন্তা চৰ্চা কৰিবলৈও আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনৰ প্ৰয়োজন আছে আৰু যুৱ ছাত্ৰ পৰিষদৰ সংগঠনত জড়িত হৈ থাকিলে আপোনালোকে সেই শ্ৰম আয়োগত যিখিনি সিদ্ধান্ত আছে সুবিধা আছে সেই সুবিধাখিনিও আপোনালোকে উপলব্ধ হ'ব বুলি মই আশা কৰোঁ কাৰণ শ্ৰম আয়োগৰ অফিচত গ'লে বিভিন্ন জেগাত তেওঁলোকে লেখাই থাকে তেওঁলোকে হেংগিং কৰি থয় ৱালবোৰত যে শ্ৰমিকসকলৰ কাৰণে কি কি সুবিধা আছে তেওঁলোকে এখন কাৰ্ড দিয়ে কাৰ্ডখনত ইঞ্চুৰেঞ্চৰ সুবিধা থাকে কোনোবা এক্সিডেণ্ট হ'লে এক্সিডেণ্টৰ কাৰণে এককালীন সাহায্য থাকে কোনোবা এক্সিডেণ্ট হৈ ডেথ হ'লে তেওঁৰ কাৰণে এটা সুবিধা থাকে গতিকে আমাৰ সেই লেবাৰসকলে তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে নাই বা তেওঁলোকৰ নাম তাত আছে নে নাই বা আমাৰ যিসমূহ শ্ৰমিক আছে সেই শ্ৰমিকসমূহে সেই সুবিধাখিনি ল'বলৈ গৈছে নাই এই কথাখিনি আমাতকৈও বেছিকৈ বিশ্বজিৎ শইকীয়াই ভালকৈ জানে বিশ্বই এই কামখিনি লেবাৰখিনিক লৈ কৰি থাকে বিভিন্ন সময়ত আমাক কয় যে লেবাৰখিনি এনেকুৱা আহিছে আপুনি এনেকুৱা কৰিব তেনেকুৱা কৰিবচোন আগতেও আমাক কয় গতিকে চৰকাৰে লেবাৰৰ কাৰণে মানে শ্ৰমিকসকলৰ কাৰণে বহুত সুবিধা দিছে কিন্তু সেই সুবিধাখিনি যেনেধৰণে প্ৰচাৰ হ'ব লাগে আজি অৰুণোদয়টো যেনেকৈ প্ৰচাৰ হৈছে আজি যেনেধৰণে বিনামূলীয়া আঁচনিবোৰ প্ৰচাৰ হৈছে ভোটৰ কাৰণে কিন্তু এই ধৰণৰ বস্তুখিনি প্ৰচাৰ হোৱা নাই আৰু প্ৰচাৰ নোহোৱাৰ কাৰণে আমাৰ লেবাৰসকলে সেই প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছে সেই চৰকাৰৰ সুবিধাসমূহো আমাৰ লেবাৰসমূহে ল'ব লাগিব আমাৰ শ্ৰমিকসমূহে ল'ব লাগিব গতিকে আমি বাট দেখাই দিম আপোনালোক সংগঠিত হ'ব আৰু আগবাঢ়ি যাব আৰু আপোনালোকৰ প্ৰাপ্য মৰ্যাদা আপোনালোকে পাবই লাগিব আমি সদায় শ্ৰমিকসকলৰ লগত আছোঁ সদায় থাকিম কৃষকসকলৰ লগত আছোঁ মহিলাসকলৰ লগত আছোঁ তেওঁলোকৰ সমস্যাৰ কাৰণে আমি সদায় মাত মাতিম এই কথাখিনিকে আশা কৰিছোঁ আৰু আজি এটা খুব ভাল দিন আপোনালোকক ইয়ালৈ আজি যোৰহাট জিলা সমিতিয়ে আমন্ত্ৰণ কৰি সম্বৰ্ধনা দিছে আশা কৰিম পৰৱৰ্তী দিনতো আপোনালোক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হৈ যুৱ ছাত্ৰ পৰিষদৰ সংগ্ৰামখনৰ লগতে আপোনালোকৰ শ্ৰমিকসকলৰ যিখিনি সুবিধা প্ৰাপ্য মৰ্যাদা এইখিনি কাৰণেও যাতে আপোনালোকে গুৰুত্ব অনুভৱ কৰি পৰ্যায়ক্ৰমে যাতে যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত হ'ব পাৰে তাৰ কাৰণেও আপোনালোকে